তুমি হৰণীয়া কাৰণেহে তোমাৰ গাত লগা নাই তুমি গোৱালপাৰাৰ গোটেই গুণ্ডাখিনি একলগ কৰিছা হায়াৰ কৰি আনি আছে লক্ষীপুৰৰ গুণ্ডা ৰাভা অট'নমাছ কাউন্সিলৰ এৰিয়াৰে মানুহ নহয় প্ৰকাশ কাশ্যপ টংকেশ্বৰ ৰাভা এইবাৰ নিৰ্বাচনত আপুনি জয় হ'ব বুলি ভাবেনে তেওঁ যিটো পৰিষদীয় সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে মই এই অঞ্চলৰ ৰাভাহাছং অঞ্চলৰ ভোটাৰৰ সিদ্ধান্ত ল'ব ভোটাৰক মই এটাই অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ আপোনালোক হাওক ভোটাওক টংকেশ্বৰে কিছু নুবুজা ল'ৰা সহজ সৰল ল'ৰাক স্কুলৰ পৰা ৰাস্তাত নামাই আনি সেইবিলাকক লৈ আতংকৰ সৃষ্টি কৰি দিয়ে শিক্ষা অনুষ্ঠানৰ পৰা ৰাস্তাত নামাইছে এই যে ভয় বা ভোটাৰক দেখায় যোৱাবাৰ তেওঁ কেনেকৈ জিকিলে তেওঁ হাৰে তেওঁ কিছুমান এৰিয়াত গৈ গুণ্ডা বাহিনী নামাই দি ভোট দিবলৈ আহিবলৈ নিদিলে কিন্তু এইবাৰ সকলোৱে সাহস গোটাইছে গোটেই ভোট দিবলৈ আহিব আৰু যদি গোটেই ভোটাৰে ভোট দিবলৈ আহে টংকেশ্বৰ ৰাভাৰ বিপৰ্যয় নিশ্চিত টংকেশ্বৰ ৰাভা মানে ৰাভাহাছঙে কৈ আছে যে তেওঁলোকৰ যিটো ৩৬টা পৰিষদীয় সমষ্টি তেওঁলোকে ৩৬টাতে মানে আসন লাভ কৰিব যিহেতু অলৰেডি ৩টাত তেওঁলোকে বিনা প্ৰতিদ্বন্দ্বিতাত জয় হ'ল জয়ৰামকুছি কলিয়াকোট আৰু আপোনাৰ হাহিমা এইটোৱে চাওক আজি আৰু এটা কথা বাৰ বাৰ উত্থাপন হৈছে যে কংগ্ৰেছৰ কেণ্ডিডেটে কিবা ধনৰ বলত তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰ কৰিছে নেকি আপোনালোকৰ যি দুজন কংগ্ৰেছৰ কেণ্ডিডেটে মনোনয়ন প্ৰত্যাহাৰ ধনৰ বলে হওক জনৰ বলে হওক মাৰপিটৰ ভয় দেখাই হওক যেনেকৈ হওক মই জয়ৰামকুছিটো গোৱালপাৰা জিলা কামৰূপ জিলাৰ বিষয়ে মই সিমান এটা নাজানো গোৱালপাৰা জিলাৰ জয়ৰামকুছিৰ যিটো কেণ্ডিডেট এজন নহয় ২-৩জন কেণ্ডিডেট হয় নহয় এজন ভাল ছোৱালী MA পাছ ছোৱালীজনী ফাইনেল টিকেট ল'ব সেই ছোৱালীজনী নাই ক'ত মেঘালয় আৰু মেঘালয় কোন তাতে এজন উচ্চ শিক্ষিত গুণ্ডা প্ৰকাশ কাশ্যপ যোৱা গভৰ্ণমেণ্টৰ দিনত প্ৰকাশ কাশ্যপ কোন হয় যোৱা বিজেপিৰ গুণ্ডা মই তাতে বিজেপিৰ গুণ্ডা কম লিডাৰো নহয় ৱাৰ্কাৰো নহয় কাৰণ কাশ্যপ প্ৰকাশ কাশ্যপ আগৰ CMৰ OSD আছিল আপোনালোকে সকলোৱে জানে সেই সময়ত অলপ সহজ সৰল আছিল সিমান এটা গুণ্ডামি কৰা নাছিল কিন্তু যেতিয়াই নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল তেওঁৰ গুণ্ডাগিৰিৰ উৎপাতত মানুহ থাকিব পৰা নাই আৰে যোৱা মিউনিচিপেল ইলেকশ্যনত লক্ষীপুৰ মিউনিচিপেল ইলেকশ্যনত এটা কেণ্ডিডেটক আমাক ই কৰিব নিদিলে লাষ্টত দুটা ৱাৰ্ডত 2জন কৰি MLA